যি নাৰকীয় কাণ্ড সংগঠিত হৈ গ'ল, এগৰাকী ছাত্ৰী টিউশ্যন কৰি ঘৰলৈ উভতি অহাৰ পিছত যি জঘন্য কাণ্ড সংগঠিত হৈছে, নাবালিকাক দলবদ্ধভাৱে দৰ্শন কৰা হৈছে। তেনে ক্ষেত্ৰত আজি আমাৰ মইৰাবাৰীবাসী ৰাইজে, বৃহত্তৰ মইৰাবাৰী অঞ্চলৰ ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু অহা 24 ঘণ্টাৰ ভিতৰত অসম আৰক্ষীয়ে দোষীক চিনাক্ত কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছোঁ। আৰু যি অসমৰ গৃহ বিভাগ আছে, মই ভাবোঁ যে গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অসম আৰক্ষীয়ে গৃহ বিভাগৰ যি শ্লোগান আছিলে বেটি বচাও বেটি পঢ়াও, এইটো ফুটুকাৰ ফেনত পৰিণত হৈছে। কাৰণ আজিৰ দিনত আমাৰ নাৰী, ছোৱালী, ছাত্ৰী কোনো সুৰক্ষিত নহয়। এইকাৰণে মই দাবী জনাইছোঁ আমি যে আমাৰ নাৰীক সুৰক্ষা দিব লাগে আৰু অনতিপলমে 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচীৰ দাবীত উত্থাপন কৰিছোঁ। নাৰকীয় ঘটনাটো ঘটিছে, এইটো আমি যোৱাকালি যি ঘটনাটো ঘটিছে সেই ঘটনা আমি মইৰাবাৰী প্ৰেছ ক্লাবৰ ফালৰ পৰা আমি নিন্দা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। তাৰমানে ইতিমধ্যে কেলকাতাৰ নাৰকীয় ঘটনাৰ পিছতে মাৰ নাযাওঁতেই আমাৰ মইৰাবাৰীৰ ওচৰতে ঢিঙত যোৱা সন্ধিয়া সময়ত টিউশ্যন কৰা ছোৱালী কিশোৰীয়াগৰাকী কোনোবাই ধৰ্মৰ কোনো কথা নাহে, যোনেই কৰক, কৰ্মটো এতিয়ালৈকে স্পষ্ট অহা নাই, পুলিচ ৰিপৰ্টত অহা নাই এতিয়ালৈকে কোনে কৰিছে, যোনেই কৰক তাক কঠোৰতম শাস্তি দিব অসম চৰকাৰক দাবী জনাইছোঁ।